নমস্কাৰ আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিবলৈ লৈছোঁ সপ্তম শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ প্ৰথম লেসন হবিজ এই হবিজৰ ওপৰত প্ৰথমতে লেসনটোলৈ সোমাই যোৱাৰ আগতে এটা কথা কৈ লৈছোঁ যে এই পাঠটোৰ কিছুমান শব্দ আমি যিখিনি অসমীয়া অৰ্থ জনাৰ প্ৰয়োজন তেনেকুৱা কিছুমান শব্দ মই কাষতে এনেদৰে দি থৈছোঁ যিখিনি শব্দ তোমালোকে নাজানা সেইসমূহ ইয়াত কিছুমান শব্দ চাই ল'ব পাৰিবা এতিয়া প্ৰথম পাঠটোলৈ সোমাই গৈছোঁ আৰু লগে লগে মই পাঠটোৰ সেন্টেন্স ওয়াইজ অসমীয়া ভাঙনিও কৈ যাম প্ৰথম আছে কি হোৱাট ডু ইউ ডু ইন ইয়োৰ ফ্ৰী টাইম কি কৈছে হোৱাট ডু ইউ ডু ইন ইয়োৰ ফ্ৰী টাইম যে তুমি তোমাৰ আজৰি সময়খিনিত কি কৰা ইফ ইউ হেভ এ লট অফ ফ্ৰী টাইম যদি তোমাৰ বহুখিনি আজৰি সময় থাকে হেভিং নাথিং টু ডু আৰু তোমাৰ কৰিবলগীয়া একো নাথাকে লাইফ উইল বি বৰিং তোমাৰ জীৱনটো কি হৈ পৰিব আমাৰ জীৱনবোৰ কি হ'ব বিৰক্তিদায়ক আমনিকৰ হৈ পৰিব A happy person is usually as busy as a bee কি হৈছে এজন সুখী মানুহ সদায় কিদৰে মৌমাখি যিদৰে ব্যস্ত থাকে এটা মৌমাখিৰ নিচিনা ব্যস্ত থাকে সুখী মানুহসকল আৰু such persons have a hobby আৰু তেনেকুৱা মানুহবোৰৰ কি থাকে একোটা হবি থাকে ৰুচি থাকে হবি মানে হৈছে ৰুচি look at the picture below তলৰ আমাৰ এখন ছবি দিয়া আছে এই ছবিখনলৈ চাবলৈ গৈছে এত কি হৈছে working with your friend তোমাৰ বন্ধুৰ সৈতে আলোচনা কৰি write down in the boxes the names of the hobbies shown in the pictures ইয়াত দিয়া যিখিনি আমাৰ হবিৰ যিখিনি ফটো আছে এইখন এনেকৈ এইবোৰৰ কিনো হবিবোৰৰ নামবোৰ এই বক্সবোৰত লিখিব কৈছে বক্সবোৰ মই ইতিমধ্যে লিখিয়ে থৈছোঁ যে প্ৰথম এই ছোৱালীজনীয়ে যিটো কাম কৰিছে তেওঁ কি কৰিছে কিছুমান ষ্টাম্প কালেকশ্যন কৰে যে ডাক টিকট ষ্টাম্প হৈছে ডাক টিকট কিছুমান কালেক্ট কৰি পেলাই জমা কৰা বা বহিত লগাই যদিছে তেওঁৰ হবি তেওঁ সেইবোৰ কৰি ভাল পায় এই ল'ৰাজনৰ হবি হৈছে ফুটবল খেলা গতিকে প্লেইং বুলি লিখা আছে খেলাটো আৰু এই ল'ৰাজনৰ হবি হৈছে ছবি অঁকা সেইকাৰণে ইয়াত লিখা হৈছে পেইণ্টিং ল'ৰাজনৰ হবি হৈছে পঢ়া কিতাপ পঢ়া সেইকাৰণে ইয়াত লিখা হৈছে ৰিডিং এইজনৰ হবি হৈছে পৰ্বত বগোৱা সেইকাৰণে হৈছে মাউণ্টেইনাৰিং এই ছোৱালীজনীৰ হবি হৈছে ফটোগ্ৰাফি কৰা সেইকাৰণে ইয়াত হবিটো লিখা আছে ফটোগ্ৰাফি মানে হবি মানে কি তেওঁলোকে ভাল পোৱা কাম কোনোবাই খেলি ভাল পায় কোনোবাই ছবি আঁকি ভাল পায় কোনোবাই পঢ়ি ভাল পায় এইবোৰ এতিয়া পিছত আছে কি নাও ৰিড মোৰ এবাউট হবিজ এণ্ড হোৱাই ইট ইজ গুড টু হেভ এ হবি এইটো কি কৈছে আমি হবিৰ বিষয়ে আৰু অলপ পঢ়িব পাম তলত আৰু এই হবিসমূহ আমাৰ কাৰণে কিয় ভাল তাৰ ওপৰত আমি তলত পঢ়িব পাম উই অল লাভ টু অকুপাই আৱাৰছেলভছ উইথ ডিফাৰেণ্ট এক্টিভিটিজ ইন আৱাৰ ফ্ৰী টাইম কি কৈছে আমি সকলোৱে আমাৰ আজৰি সময়খিনিত কিছুমান বেলেগ ধৰণৰ কাম কৰি নিজকে ব্যস্ত ৰাখি ভাল পাওঁ বুলি কৈছে উই লাভ টু প্লে ডিফাৰেণ্ট টাইপছ অফ গেমছ আমি কি হয় বেলেগ বা বিভিন্ন প্ৰকাৰৰ কিছুমান খেল খেলি ভাল পাওঁ উই লাভ টু ছিং এণ্ড ডান্স আমি কি কৰি ভাল পাওঁ গাই ভাল পাওঁ নাচি ভাল পাওঁ ড্ৰ এণ্ড পেইণ্ট ছবি আঁকি ভাল পাওঁ তাত ৰং কৰি ভাল পাওঁ ৰিড বুকছ এণ্ড ট্ৰেভেল আৰু কি কৈছে আমি কিতাপ পঢ়ি ভাল পাব পাৰোঁ আৰু ভ্ৰমণ কৰি ভাল পাব পাৰোঁ চবৰে ভাল পোৱা কামবোৰ বেলেগ হয় চবৰে ৰুচি বা হবিবোৰ বেলেগ দিছ এক্টিভিটিজ গিভ আছ প্লিজাৰ আৰু এই যিবোৰ কাম এই কামবোৰ আমাক কি দিয়ে প্লিজাৰ মানে আনন্দ প্ৰদান কৰে এজ পিপুল চে অল ৱৰ্ক এণ্ড ন' প্লে কেন মেক আৱাৰ লাইফ ডাল কি কৈছে যিমানেই কাম নকৰিলেও যদি তাৰ লগত খেলাটো নাথাকে তেতিয়াহ'লে আমাৰ জীৱনটো কি হৈ পৰিব একেবাৰে নিষ্প্ৰভ হৈ পৰিব পাৰে দেয়াৰ শুড বি এ কম্বিনেশ্যন অফ ৱৰ্ক এণ্ড প্লে ডেট মেক্স আৱাৰ লাইফ হেপী সেইকাৰণে কি কৈছে আমাৰ জীৱনটো সুখী হ'বলৈ কাৰণে বা সুখী কৰি তুলিবৰ কাৰণে কামৰ সমান্তৰালভাৱে তাৰ লগতে কি প্ৰয়োজন সমান্তৰালভাৱে খেল থকাটো অতিকে প্ৰয়োজন এক্টিভিটিজ হুইচ গিভ আছ ফান এণ্ড জয় আৰ হবিজ যিবোৰ কাম কাজে আমাক আনন্দ তথা আমোদ প্ৰদান কৰে সেইসমূহকে আমি কি বুলি কওঁ বুলি কৈছে হবিজ বা হবি দেয়াৰ আৰ মেনি কাইণ্ডছ অফ হবিজ আমাৰ কি কৈছে বিভিন্ন ধৰণৰ হবি থাকিব পাৰে বিভিন্ন ধৰণৰ ৰুচি থাকিব পাৰে চাম আৰ ইনডোৰ এক্টিভিটিজ এণ্ড চাম আৰ আউটডোৰ এক্টিভিটিজ আমি যিবোৰ কাম কৰি ভাল পাওঁ কিছুমান আমাৰ কি হয় ঘৰৰ ভিতৰত কৰা কাম আৰু কিছুমান হৈছে ঘৰৰ বাহিৰত কৰা কাম যিসমূহ কাম আমি ঘৰৰ ভিতৰত কৰিব পাৰোঁ সেইসমূহক কোৱা হয় ইনডোৰ এক্টিভিটিজ আৰু যিসমূহ কাম আমি ঘৰৰ বাহিৰত কৰিব লগা হয় সেইসমূহক কোৱা হয় আউটডোৰ এক্টিভিটিজ কালেক্টিং ষ্টাম্পছ এণ্ড কইনছ
মানে কি কৈছে ষ্টাম্পছ মানে হৈছে ডাক টিকট বা মোহৰ বা ডাক টিকট গোটোৱা বা টকা গোটোৱা লিচেনিং টু মিউজিক গান শুনা এণ্ড ৰিডিং বুকছ কিতাপ পঢ়া আৰু ইনডোৰ এক্টিভিটিজ এইসমূহ হৈছে কি ঘৰৰ ভিতৰত কৰা কাম গান শুনা কিতাপ পঢ়া এইসমূহ হৈছে ঘৰৰ ভিতৰত কৰা কাম বাহিৰতো কৰিব পাৰে অৱশ্যে গাৰ্ডেনিং ট্ৰেভেলিং ছুইমিং ট্ৰেকিং ফটোগ্ৰাফী আৰু আউটডোৰ এক্টিভিটিজ গাৰ্ডেনিং মানে বাগিচা কৰা ট্ৰেভেলিং ভ্ৰমণ কৰা ছুইমিং সাঁতোৰা ট্ৰেকিং বগোৱা ফটোগ্ৰাফী মানে ফটো তোলা এই সকলোবোৰ ক'ত কৰিব লগা হয় বাহিৰত কৰিব লগা কাম প্লেয়িং এণ্ড পেইণ্টিং আৰু বোথ ইনডোৰ এণ্ড আউটডোৰ এক্টিভিটিজ কি হৈছে খেলা আৰু ছবি অঁকা বা ৰং কৰা বা ছবি বনোৱা এই কামসমূহ ক'ত ভিতৰত আৰু বাহিৰত দুই প্ৰকাৰে কৰিব পাৰি বুলি কৈছে হিয়াৰ আৰ এ ফিউ হবিজ অফ ছাম অফ আৱাৰ ক্লাছমেটছ ইয়াত আমাৰ কি হৈছে কিছুমান আমাৰ লগৰে কিছুমান সহপাঠীৰ কিছুমান হবি ইয়াত দিয়া আছে সেইসমূহক পঢ়ি চাব গৈছে এতিয়া ইয়াত প্ৰথম দিছে এজনী নীতা বুলি এজনী ছোৱালী তাই কি কৰি ভাল পায় তাই দিছে আই লাভ টু ছিং তাই কি কৰি ভাল পায় বুলি কৈছে যে মই গান গাই ভাল পাওঁ ছিংগিং ইজ মাই হবি গান গোৱাটো হৈছে মোৰ ৰুচি আই লাভ ছিংগিং বৰগীত কি গাই ভাল পায় তাই যে কৈছে মই বৰগীত গাই ভাল পাওঁ আই অলছ' লাভ লিচনিং টু ক্লাছিকেল মিউজিক আৰু লগতে মই ভাল পাওঁ পৌৰাণিক গীতসমূহ বা গানসমূহ শুনি এভৰি মৰ্ণিং আই প্ৰেক্টিছ ছিংগিং আৰু প্ৰত্যেক ৰাতিপুৱাই মই কি কৰোঁ গানৰ অনুশীলন কৰোঁ প্ৰেক্টিছ কৰা মানে অনুশীলন কৰা আই লাইক টু টেক আউট মাই হাৰমনিয়াম এণ্ড প্লে টিউনছ অন ইট আৰু মই হাৰমনিয়ামখন উলিয়াই তাত সুৰ কৰা বা নতুন নতুন স্বৰ সৃষ্টি কৰি মই ভাল পাওঁ ইট গিভছ মি গ্ৰেট জয় আৰু ইয়ে মোক বহুত কি দিয়ে আনন্দ দিয়ে এইখিনি কোনে কৈছিলে নীতা বোলা ছোৱালীজনী যিটো হবি বা ৰুচি সেইটো হৈছে গান গোৱা তাৰপিছতে ইৰফান বুলি এজন ল'ৰা দিছে ইৰফানে কি কৰি ভাল পায় ইৰফানৰ ভাষা দিয়াত আছে আই লাইক টু পেইণ্ট মই ছবি আঁকি ভাল পাওঁ ইৰফানে কৈছে মই ছবি আঁকি ভাল পাওঁ পেইণ্টিং ইজ মাই হবি ছবি অঁকাটো হৈছে তাৰ ৰুচি ছবি অঁকাটো হৈছে মোৰ ৰুচি আই ইউজ ৱাটাৰ কালাৰ্ছ ইন মাই পেইণ্টিংছ মই মোৰ ছবিসমূহত কি ৰং ব্যৱহাৰ কৰোঁ ৱাটাৰ কালাৰ ব্যৱহাৰ কৰোঁ আই অলৱেজ কেৰি মাই আৰ্ট মেটেৰিয়েলছ উইথ মি হোৱাইল ভিজিটিং ডিফাৰেণ্ট প্লেচেছ আৰু মই যেতিয়া বেলেগ বেলেগ ঠাইলৈ যাওঁ তেতিয়া মই মোৰ লগত সদায় এই ৰং কৰা সামগ্ৰীসমূহ লৈ ফুৰোঁ বা লৈ যাওঁ আই লাইক টু চিট এণ্ড পেইণ্ট লেণ্ডস্কেপছ আৰু মই যিকোনো ঠাইত বহি সেই ছবিসমূহ আঁকি কোনো ছবি আঁকি বা প্ৰাকৃতিক দৃশ্যসমূহ আঁকি ভাল পাওঁ হুৱেন আই এম লানলি এণ্ড ব'ৰ্ড যেতিয়া মই অকলশৰীয়া আৰু আমনিকৰ হৈ পৰোঁ আই টেক আউট মাই পেইণ্ট বক্স তেতিয়া মই কি কৰোঁ মোৰ পেইণ্টৰ যিখিনি সামগ্ৰী থকা বক্সটো উলিয়াওঁ আৰু ব্ৰাছবোৰ উলিয়াওঁ এণ্ড কিপ মাই চেল্ফ বিজি আৰু মই নিজকে বিজি কৰি ৰাখোঁ আই কিপ মাই পেইণ্টিংছ কেয়াৰফুলি মই মোৰ যিসমূহ ছবিসমূহ খুব কেয়াৰফুলি মানে সাৱধানে ৰাখোঁ আই হেভ পাৰ্টিচিপেটেড ইন ডিফাৰেণ্ট আৰ্ট কম্পিটিশ্যন এণ্ড অ'ন প্ৰাইজেছ কি হৈছে মই বহুতো ছবি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছোঁ পাৰ্টিচিপেট মানে অংশগ্ৰহণ কৰা কম্পিটিশ্যন মানে হৈছে প্ৰতিযোগিতা বহুতো ছবি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে আৰু বহুত পুৰস্কাৰো পাবলৈ সক্ষম হৈছোঁ এইটো কোনে কৈছিলে ইৰফানৰ হবি হৈছিলে পেইণ্টিং তাৰপিছত আহিলে ৰুণা বুলি ছোৱালীজনীয়ে কি ভাল পায় তাই কৈছে মাই ফেভৰাইট হবি ইজ গাৰ্ডেনিং তাই মোৰ প্ৰিয় কাম হৈছে যে বাগিচা কৰা তাই কি কৰি ভাল পায় বাগিচা কৰি ভাল পায় এট হোম উই হেভ এ কিটচেন গাৰ্ডেন ইন আৱাৰ বেকয়াৰ্ড এণ্ড এ ফ্লাৱাৰ গাৰ্ডেন ইন ফ্ৰণ্ট অফ দ্য হাউচ কি কৈছে আমাৰ ঘৰৰ পিছফালে এখন শাক পাচলিৰ বাগিচা আছে আৰু ঘৰৰ সন্মুখত এখন ফুলৰ বাগিচা আছে উই গ্ৰ' অল কাইণ্ডছ অফ ভেজিটেবলছ ইন আৱাৰ গাৰ্ডেন যে আমি এই বাগিচাসমূহত সকলো ধৰণৰ শাক পাচলি কৰোঁ আই অলছ' কালেক্ট এ ভেৰাইটি অফ ফ্লাৱাৰ্ছ ফৰ আৱাৰ গাৰ্ডেন আৰু লগতে মই আমাৰ বাগিচাসমূহৰ কাৰণে বিভিন্ন প্ৰকাৰৰ ফুলো সংগ্ৰহ কৰোঁ আই লাইক প্লান্টিং নিউ প্লাণ্টছ এণ্ড ৱাটাৰিং ডেম মই নতুন গছ পুলি ৰুই ভাল পাওঁ আৰু সেইসমূহত পানী দি ভাল পাওঁ এভৰি মৰ্ণিং আই ৱাটাৰ দ্য প্লাণ্টছ মই সদায় ৰাতিপুৱা সেই গছসমূহত পানী দিওঁ এণ্ড ক্লিন দ্য বেডছ আৰু তাৰ যিসমূহ ঠাইসমূহ সেইসমূহ মই চাফা কৰোঁ
I also look after the garden in our school. আৰু লগতে মই আমাৰ স্কুলত যিখন বাগিচা আছে সেইখনৰ চোৱা চিতা কৰোঁ. It gives me a sense of joy seeing the plants grow. আৰু এই যিবোৰ গছপুলি যেতিয়া ডাঙৰ হয় সি মোক এক অনাবিল আনন্দ প্ৰদান কৰে. I feel fit and active working in the garden. আৰু যেতিয়া মই বাগিচাসমূহত কাম কৰোঁ তেতিয়া মোৰ নিজে কি সুস্থ আৰু নিজকে সক্ৰিয় যেন অনুভৱ কৰোঁ. ফিট মানে হৈছে সুস্থ আৰু এক্টিভ মানে হৈছে সক্ৰিয়. I am also learning a lot about different types of plants. আৰু সেইবাবে মই বিভিন্ন প্ৰকাৰৰ উদ্ভিদৰ বিষয়ে জানিব পাৰিছোঁ. যিহেতু গাৰ্ডেনত কাম কৰি গতিকে বিভিন্ন প্ৰকাৰৰ উদ্ভিদৰ ওপৰত জানিব পাৰিছোঁ. তাৰপিছত আছে শ্যাম বুলি ল'ৰাজনে কি কৰি ভাল পায় ইয়াত কৈছে কি কৈছে I spend my free time reading. যে মই মোৰ আজৰি সময়সমূহ কিতাপ পঢ়ি কটাই ভাল পাওঁ. Reading is my hobby. আৰু পঢ়াটো হৈছে মোৰ এটা ৰুচি. I read all kinds of books. মই সকলো ধৰণৰ কিতাপ পঢ়োঁ. I enjoy reading story books and biographies of great persons. মই কিছুমান সাধু কথা বা গল্প পুথি পঢ়াৰ লগতে কিছুমান জীৱনী পঢ়িও মহান ব্যক্তিৰ জীৱনী পঢ়ি ভাল পাওঁ. I also love to read adventure and mystery stories. আৰু লগতে মই কি ভাল পাওঁ এডভেঞ্চাৰ মানে কিছুমান ভ্ৰমণমূলক কাহিনী and mystery stories কিছুমান ৰহস্যজনক কাহিনী পঢ়ি ভাল পাওঁ. I can read them over and over again and I enjoy doing so. আৰু এইসমূহ মই এবাৰ দুবাৰ নহয় বাৰে বাৰে পঢ়োঁ আৰু এইখিনি কৰি মই ভাল পাওঁ. After reading পঢ়াৰ পিছত I also write a review of the story. আৰু মই এই কিতাপসমূহ পঢ়াৰ পিছত তাৰ ওপৰত এটা সমীক্ষা বা তাৰ ওপৰত এটা কিবা এটা ৰিভিউ মই লিখিবলৈ সদায় যত্ন কৰোঁ বা লিখোঁ. তাৰপিছত আছে বিৰলাং বুলি এজন ল'ৰা. বিৰলাং বোলা ল'ৰাজনে কি ভাল পায় মোক কৈছে My hobby is collecting stamps. মই কি কৰি মুদ্ৰা বা ডাক টিকট বা মোহৰ এইসমূহ সংগ্ৰহ কৰি ভাল পাওঁ. The collecting and study of stamps is called philately. আৰু এই যিটো মোহৰ বা ডাক টিকট সংগ্ৰহ কৰা বা অধ্যয়ন কৰা যিটো প্ৰক্ৰিয়া সেইটোক আমি কওঁ philately. I started collecting stamps when I was in class 1. মই এই ডাক টিকট বা মোহৰ সংগ্ৰহ কৰা কামটো আৰম্ভ কৰিছিলোঁ যেতিয়া মই প্ৰথম শ্ৰেণীত আছিলোঁ. My uncle who stays in the United States used to write letters to us. মোৰ খুৰা যিজন ইউনাইটেড ষ্টেটত থাকে তেওঁ আমালৈ কি চিঠি লিখি সদায় প্ৰায় পঠাইছিল. I used to take out the stamps. আৰু মই তাৰ পৰা সেই ষ্টাম্পসমূহ সেই এনভলপসমূহত যিসমূহ ষ্টাম্প আহে চিঠি পঠোৱা I used to take out the stamps from the envelopes and stick them in an album. সেই এনভলপ চিঠি পঠোৱা এনভলপবোৰত যিবোৰ ডাক টিকট আহিছিলে সেইসমূহ সংগ্ৰহ কৰি কিছুমান এলবাম বনাই কিছুমান কাগজ বা এলবামত মই কি কৰিছিলোঁ আঠা লগাই ৰাখিছিলোঁ. My grandparents, parents and teachers encouraged me to pursue this hobby. আৰু মোৰ ককা আইতা মা দেউতা আৰু শিক্ষকসকলে এই কামটোত বা মোৰ এই ৰুচিটো সকলোৱে কি কৰিছিলে এনকাৰেজ কৰিছিলে অনুপ্ৰেৰণা যোগাইছিলে. I have a large collection of stamps. মোৰ মোহৰ বা ডাক টিকটৰ এটা ডাঙৰ সংগ্ৰহ আছে. I have learned a great deal because of this hobby. আৰু ইয়াৰ বাবে যিটো এই ৰুচিটোৰ বাবে মই বহু কথা জানিব পাৰিছোঁ. I not only collect stamps but also study the stamps. মই কেৱল ষ্টাম্পসমূহ সংগ্ৰহে নহয় তাৰ লগতে এইসমূহ অধ্যয়নো কৰোঁ. During my free time আজৰি সময়ছোৱাত I read about stamps issued by postal departments of different countries. বিভিন্ন দেশৰ ডাক বিভাগসমূহে প্ৰকাশ কৰা বিভিন্ন এই ষ্টাম্পবোৰৰ ওপৰত থকা বিভিন্ন টোকাবোৰ মই পঢ়োঁ. Nowadays with the advancement of technology বৰ্তমান প্ৰযুক্তিবিদ্যাৰ অগ্ৰগতিৰ লগে লগে কমিউনিকেশ্যন চিষ্টেমছ হেভ চেঞ্জ. যে যোগাযোগৰ ব্যৱস্থাবোৰ সলনি হৈছে. আগতে যিটো চিঠি পত্ৰৰ পদ্ধতি আছিলে সেইটো আজিকালি নাই. আজিকালি SMS বা কম্পিউটাৰৰ জৰিয়তে বিভিন্ন ধৰণৰ তথ্য আদান প্ৰদান কৰিব লৈছে. এইটো কথা কৈছে people mostly communicate through email, SMS, MMS, etc. মানুহে কি কৰিছে আগৰ পুৰণা পদ্ধতিবোৰ ডাক পদ্ধতিৰ পৰিৱৰ্তে বৰ্তমান যিসমূহ
যোগাযোগৰ মাধ্যম ইমেইল SMS MMS এইসমূহ ব্যৱহাৰ কৰিবলৈ লৈছে which are faster যিসমূহ অতিকে খৰতকীয়া হয় চিঠিতকৈ যথেষ্ট খৰতকীয়া হয় but the old postal system is still popular কিন্তু বৰ্তমানেও সেই পুৰণা ডাক পদ্ধতিটো এতিয়াও জনাজাত হৈ আছে hobbies are thus activities that are entertaining and relaxing হবি হৈছে বা ৰুচি হৈছে এনেকুৱা কিছুমান কাম যিবোৰে আমাক বিনোদন আৰু জিৰণি প্ৰদান কৰাত সহায় কৰে they are pursued during leisure time for pleasure or relaxation এইবোৰ কাম আমি কিহৰ কাৰণে কৰোঁ যাতে আমাৰ মনটো ভালে থাকে আমি কিছুমান আনন্দ লাভ কৰিব পাৰোঁ বিনোদন লাভ কৰিব পাৰোঁ সেইবাবে আজৰি সময়ত এই কামসমূহ কৰা হয় they can be educative too আৰু এই সময়ে আমাক কি কৰিব পাৰে শিক্ষা প্ৰদান কৰিব পাৰে hobbies help us to use our free time fruitfully আৰু এই ৰুচিসমূহে আমাৰ যিসমূহ সময়সমূহ মূল্যৱান কৰি তোলাৰ লগতে আনন্দময়ভাৱে কটোৱাত সহায় কৰে we can keep ourselves busy and active if we take up a hobby আৰু আমাৰ যদি একোটা ৰুচি থাকে বা হবি থাকে তেতিয়াহ'লে আমি নিজকে ব্যস্ত আৰু সক্ৰিয় কৰি ৰাখিব পাৰোঁ গতিকে আমাৰ হবি অতিকে প্ৰয়োজনীয় এতিয়া পাঠটো ইমানতে শেষ হৈছে ইয়াৰ পিছত যিখিনি প্ৰশ্ন আছে প্ৰশ্নখিনি আমি পৰৱৰ্তী ভিডিঅ'ত কৰিব চাম পাঠটো এবাৰ তোমালোকে পঢ়ি চাবা তাৰপিছত অসমীয়াখিনি এবাৰ চাবা বুজি ল'বলৈ চেষ্টা কৰিবা ধন্যবাদ